ৰেমোডৰ অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 28 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত চাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহৰ নাম আগৰ পৰাই অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, লগতে যিসকল মানুহে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰি আছে, সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো অৰুণোদয় আঁচনিলৈ আহি গ'ল ডাঙৰ খবৰ। অসম চৰকাৰে 2024-25 চনৰ বাজেটত অৰুণোদয় আঁচনিলৈ নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো যিসকল মানুহে এতিয়ালৈকে অৰুণোদয় আঁচনিত নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব পৰা নাই, লগতে যিসকল মানুহে অৰুণোদয় 2.0 আঁচনিত আবেদন কৰাৰ পৰা বঞ্চিত হৈছে, সেইসকল মানুহে আকৌ নতুনকৈ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে আবেদন। তো অসম চৰকাৰে 2024-25 চনৰ বাজেটত ঘোষণা কৰিছে এখন বিশেষ সিদ্ধান্ত। আকৌ অসমত আৰম্ভ হ'ব অৰুণোদয় আঁচনি 2.0 আবেদন। তো কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, কোনবোৰ মানুহে নোৱাৰিব, এতিয়া আপোনালোকক জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যোগ্যতাৰ মাপকাঠিৰ ভিতৰত প্ৰথমেই কোৱা হৈছে যে যিসকল মহিলাই অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে, সেইসকল মহিলা অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে সেইসকল মহিলাৰ বছৰেকীয়া আয় 2 লাখ টকাৰ ওপৰত হ'ব নোৱাৰিব। যদি বছৰেকীয়া আয় 2 লাখ টকাৰ ওপৰত হয়, তেন্তে অৰুণোদয় আঁচনিত সেইসকল মহিলাই নিজৰ নামখন অন্তৰ্ভুক্ত কৰিব নোৱাৰিব। তাৰ পিছত আৰু কোৱা হৈছে পৰিয়ালত এগৰাকী মহিলা সদস্য থাকিব লাগিব, তেতিয়াহে আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। যদিহে আপোনালোকৰ পৰিয়ালত কোনো দিব্যাংগ ব্যক্তি বা ফিজিকেল হেণ্ডিকেপ মানুহ আছে, তেন্তেও কিন্তু অৰুণোদয় আঁচনিৰ বাবে আপোনাৰ সেই হেণ্ডিকেপ মানুহজন যোগ্য। আৰু তাৰ পিছত কোৱা হৈছে যিসকল মহিলাই আবেদন কৰিব বিচাৰে, সেইসকল মহিলাৰ এখনকৈ বেংক একাউণ্ট থাকিব লাগিব। তাৰপিছত কোনবোৰ মহিলাই আবেদন কৰিব নোৱাৰিব সেই বিষয়ত আপোনালোকক জনাইছোঁ। তো ইয়াতে কোৱা হৈছে যিকোনো পৰিয়ালৰ মহিলা সদস্য নাথাকে, যিসমূহ পৰিয়ালত কোনো মহিলা সদস্য নাই সেইসকল, লগতে বৰ্তমান সাংসদ আৰু ৰাজ্যিক বিধানসভাৰ সদস্য, তাৰপিছত আৰু কোৱা হৈছে পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থাসমূহৰ বৰ্তমান সদস্য, তাৰপিছত আৰু কোৱা হৈছে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় আৰু বিভাগৰ অথবা ৰাজ্য চৰকাৰৰ মন্ত্ৰালয় কাৰ্যালয় আৰু বিভাগত কৰ্মৰত থকা মানুহৰ পৰিয়ালেও কিন্তু অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব নোৱাৰিব। লগতে এইবাৰ কিন্তু অৰুণোদয় 2.0 আঁচনিত মহিলাসকলৰ উপৰিও দিব্যাংগসকলক সুযোগ প্ৰদান কৰিব অসম চৰকাৰে। ইয়াৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি, ইয়াৰ লগতে অসম চৰকাৰে উল্লেখ কৰা কেইখনমান বিশেষ বেমাৰ যদি আপোনালোকৰ পৰিয়ালৰ কোনো সদস্যৰ আছে, তেন্তেও কিন্তু অৰুণোদয় আঁচনি 2.0 আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব বিচাৰে, তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰকাশ কৰিব অৰুণোদয় 2.0 আঁচনিৰ ফৰ্ম। তো ফৰ্ম প্ৰকাশ হোৱাৰ লগে লগেই কিন্তু ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল মানুহে এতিয়ালৈকে PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল মানুহৰ কাৰণে আহি গ'ল সোণালী সুযোগ। এতিয়াও কিন্তু PM কিষাণ আঁচনিৰ আবেদন চলি আছে। আপোনালোকে
বিচাৰিলে কিন্তু নিজৰ হাতত থকা মোবাইল ফোনটো দিয়ে PM কিষাণ আঁচনি নতুনকৈ আবেদন কৰিব পাৰিব। লগতে প্ৰতি 4 মাহৰ মূৰে কিন্তু 2000 টকাকৈ আপোনালোকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে সোমাই দিব। তো প্ৰতি বছৰ কিন্তু PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলক ভাৰত চৰকাৰে 6000কৈ টকা সোমাই দিয়ে। ইয়াৰ লগতে PM কিষাণ আঁচনিৰ টকা বৃদ্ধি হোৱাৰো কিন্তু পূৰ্ণ সম্ভাৱনা আছে। তো কোনবোৰ কৃষকে কোনবোৰ মানুহে PM কিষাণ আঁচনিত 2024 চনত আবেদন কৰিব পাৰিব সেয়া আপোনালোকক বুজাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত ইয়াতে কোৱা হৈছে ইয়াৰ অধীনত সেই সকল কৃষকে যোগ্য হ'ব যিসকল কৃষকৰ কৃষিভূমি উপলব্ধ আৰু ইয়াৰ ওপৰত অবিৰতভাৱে খেতিৰ কাম কৰি আছে। তো যিসকল মানুহৰ কৃষিভূমি আছে আৰু সেই কৃষিভূমিত অবিৰতভাৱে কৃষি কাৰ্য বা খেতি বাতি কৰি থাকে সেই সকল কৃষকেই কিন্তু প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিত আবেদন কৰিব পাৰিব আৰু প্ৰতি বছৰতে বেংক একাউণ্টত 6000কৈ টকা লাভ কৰিব পাৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ PM কিষাণ আঁচনিৰ আবেদন সম্পৰ্কে। তো আপোনালোকে যদি নতুনকৈ PM কিষাণ আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰি pmkisan.gov.in লিখি সাৰ্চ কৰি দিলেই অফিচিয়েল ৱেবছাইটটো অপেন হ'ব। অপেন হোৱাৰ পিছতেই কিন্তু আপোনালোকে নিজৰ মোবাইল দিয়ে কৰিব পাৰিব PM কিষাণ আঁচনিৰ আবেদন। তো আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা আছে তেন্তে ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক জনাই আছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ 10000 টকা প্ৰদানক লৈ। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000কৈ টকা পোৱাৰ বাবে ইতিমধ্যে ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যনৰ কাম অসম চৰকাৰে আৰম্ভ কৰিছে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ মোবাইল নম্বৰত ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম ছাবমিটৰ SMS আহি গৈছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে কেইখনমান চৰ্তৰ ভিতৰত থাকিব লাগিব, অন্যথা বেংক একাউণ্টত নোসোমাব 10000কৈ টকা। তো চৰ্ত কেইখনৰ বিষয়ে আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো চৰ্ত কেইখনৰ ভিতৰত প্ৰথম চৰ্তটোৱে হ'ল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত কৰিব লাগিব আধাৰ লিংক, অন্যথা কিন্তু বেংক একাউণ্টত নাপাব 10000কৈ টকা। ইয়াৰ লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত সেইসকল মহিলাৰ যদি 3টাতকৈ অধিক সন্তান থাকে তেন্তে কিন্তু 10000কৈ টকা নাপাব। ইয়াৰ উপৰি আৰু কোৱা হৈছে যিসকল গোটৰ মহিলাসকলে অনুসূচিত জাতি জনজাতি মৰাণ মটক চাহ জনজাতি অন্তৰ্ভুক্ত সেইসকল মহিলা যদি 4টাতকৈ অধিক সন্তান থাকে তেন্তেও কিন্তু 10000কৈ টকা নাপাব। তাৰপিছত আৰু কোৱা হৈছে যিসকল মহিলাৰ 3 পৰা 14 বছৰ বয়সীয়া কন্যা সন্তান আছে সেইসকল মহিলাই কিন্তু নিজৰ কন্যা সন্তানজনীক স্কুলত নাম ভৰ্তি কৰি দিব লাগিব, অন্যথা 10000 টকা পোৱাৰ কাৰণে যোগ্য বুলি বিবেচিত নহ'ব। তাৰপিছত কোৱা হৈছে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছ পুলি যদি আত্মসহায়ক গোটৰ মহিলাসকলে সযতনে নাৰাখে তেন্তেও কিন্তু 10000কৈ টকা নাপাব। আৰু যিসকলৰ এতিয়ালৈকে সন্তান জন্ম হোৱা নাই সেইসকলৰ যাতে 2টাতকৈ অধিক সন্তান জন্ম নহয় তাৰ প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব, যদিহে 10000কৈ টকা আপোনালোকে পাব বিচাৰে। তো এই বিষয়ে যদি আৰু কিবা জানিব লগা আছে তেন্তে নিশ্চয় ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।